যিবিলাক কামত 10,000 খৰচ কৰক আমি আপোনালোকক ইনকুৱাৰী কৰিম যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব অহাবাৰ মই তেওঁলোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম কিন্তু তাতো এটা কথা আছে যিবিলাকে 3টা বাচ্চা থাকাৰ কাৰণে এবাৰ 10টো পালে অহাবাৰ যদি 4টা বাচ্চা কৰি দিয়ে তেতিয়া কিন্তু 25টো নাপাব ঠিক কৈছো না নাই সেইকাৰণে এইটো কথা মনত ৰাখিব বোলে 10,000 পালো ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গ'ল বাচ্চাত 4টা হৈ গ'ল 25টো নহব 50টো নহব সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব যাতে বাচ্চা 3তকৈ ওপৰত নাযায় ঠিক কৈছো না নাই মই এই টকাটো পাব 10,000ৰ পিছত 25টো পাব আৰু 25,000টো ভালকৈ খৰচ কৰিলে আমি মহিলাসকলক 50,000 টকালৈকে দিম আজি আপোনালোকে লিখি লওক শ্ৰদ্ধা ৰাইজ কিছুমান মানুহে মোক কয় যে আপুনি মহিলাকে দি আছে আমাক নিদিয়ে এতিয়া এই কথাটো মোক চিন্তা কৰক এটা কথা মোক উত্তৰ দিয়ক যেতিয়া অৰুণোদয় আঁচনিটো ঘৰত আহে কষ্ট কাৰ কমে হাজবেণ্ডৰ কষ্ট কমি যায় নে নাযায় ঘৰখন চলোৱা গেছৰ চিলিণ্ডাৰ যেতিয়া 1,050 টকাৰ জেগাত 650 টকা আহিব লাভ কাৰ হ'ব হাজবেণ্ডৰ হ'ব নে নাই গতিকে কলেজত যদি এডমিশ্যন ল'লে ছোৱালীৰ যদি পঢ়াৰ খৰচটো চৰকাৰে দিয়ে হাজবেণ্ডৰ লাভ হয়নে নহয় নহ'লেতো বাপেকে 70 টকা ধাৰ লৈ কলেজত পঢ়াব লাগিব এতিয়া কলেজত মামাই পঢ়াই আছে গতিকে দেউতাক কষ্টটো টকা পইচা বেলেগ কামত ঘৰত লগাব পৰা হৈছে এতিয়া আমি কিমান চিন্তা কৰিছো ক্লাছ 9ত আমি সাইকেল দিছো ছোৱালী যদি কলেজত যায় আমি নিযুত মইনা আঁচনি দিছো এইবাৰ নতুনকৈ আৰু 2টা আঁচনি আমি কৰিব খুজিছো আমাৰ যদি ধনী মানুহৰ ঘৰত যায় লৰা মেট্ৰিক দিব আৰু মাকে লৰাটো গাখীৰ খুৱাব খোজে লৰাটোৱে গাখীৰ নাখায় মাকে কয় বাবা মেট্ৰিক দিবি গাখীৰ খাচোন লৰাটোৱে কয় কিমান গাখীৰ খাম আৰু মা নাখাওঁ কিছুমানৰ গাখীৰ আছে লৰাই গাখীৰ নাখায় আকৌ কিছুমান মাকে লৰাক গাখীৰ খুৱাব খোজে ঘৰত গাখীৰ নাই হয়নে মই ঠিক কৈছো নে মাকৰ মনত ইচ্ছা যে লৰাটোৱে মেট্ৰিক দিব লৰাটো গাখীৰ এগিলাচ খুৱাও পইচা নাই ক'ৰ পৰা গাখীৰ খুৱাব এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব মেট্ৰিক নোহোৱালৈকে যাতে ভাল কৰি ঘৰত গাখীৰ এগিলাচ পাব পাৰে ভাল কিতাপ এখন কিনিব পাৰে মেট্ৰিক দিয়া লৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম যেতিয়ালৈকে মেট্ৰিক নহয় ভাল হ'ব নে বেয়া হ'ব ধুতি লুঙিতকৈ ভাল নে বেয়া ধুতি লুঙিতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ মোৰ লৰা ডিগ্ৰী পাছ কৰিলে বোলে আজি ইণ্টাৰভিউ গুৱাহাটী আজি ইণ্টাৰভিউ ডিব্ৰুগড় আজি ইণ্টাৰভিউ দিল্লী বাপেক মাকৰ পৰা পইচা খুজিব লাজ কৰে ইণ্টাৰভিউ মাৰা নহয় এডিআৰিত যদি আমি ফিজ লওঁ কেণ্ডিডেট 4 লাখ হয় আৰু ফিজ নললে কেণ্ডিডেট 10 লাখ হয় তাৰ মানে ফিজৰ নামত 200-300 টকা দিব আমাৰ বহুতৰ ঘৰত পইচা নাথাকে কাৰণ এটা পৰীক্ষাটো নহয় 8টা 9টা 10টা পৰীক্ষা হয় 300 দি থাকিলেতো আৰু 1000 টকা লাগি গ'ল বহুত লৰাই পৰীক্ষা নিদিয়ে এইবাৰ আমি ঠিক কৰিছো যিমান লৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সেই লৰা ছোৱালী 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত মই প্ৰত্যেক মাহত 2,500 টকাকৈ জমা দিম আজি আপোনালোকে চিন্তা কৰক 9ৰ সাইকেল ক্লাছ 10ৰ লৰা ছোৱালীক মাহত 300 টকা হায়াৰ সেকেন্ডাৰী যোৱাৰ লগে লগে নিযুত মইনা আৰু ডিগ্ৰী পাছ কৰা লৰা ছোৱালীক 1 বছৰৰ কাৰণে 2,500 টকা আগত কোনবা চৰকাৰে কৰিছিলে কামবিলাক আগত কোনবা চৰকাৰে কৰিছিলে লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ আজি আমাৰ চৰকাৰখনে ৰাস্তা বনাইছে দলং বনাইছে হস্পিটাল বনাইছে ষ্টেডিয়াম বনাইছে আৰু তাৰ লগতে দৰিদ্ৰ দুখীয়া মানুহৰ লগত থিয় হৈ পৰিয়ালটো চলাবৰ কাৰণে যাতে আমাৰ কষ্ট কম হয় তাৰ কাৰণেও ব্যৱস্থা কৰিছে যোৱা 4 বছৰত আমি কি কাম কৰা নাই বিহু গৈ বিশ্ব মঞ্চ পালে ঝুমুৰ গৈ বিশ্ব মঞ্চ পালে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে লাচিত বৰফুকনৰ কীৰ্তি বিশ্ব জগত জুৰি বিয়পি গ'ল আমি অসমৰ প্ৰতিটো সমস্যা চৰাইদেউ মৈদামে
বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে আজি বছৰত 4 দিন চৰকাৰী কৰ্মচাৰীয়ে ছুটি পায় দেউতাক মাকক তীৰ্থযাত্ৰাত লৈ যাবৰ বাবে দেউতাক মাকক যদি কোনোবা ল'ৰা ছোৱালীয়ে নাচায় প্ৰণাম আইনৰ অধীনত ল'ৰা ছোৱালী দৰমহাৰ পৰা 10-15% কাটি দেউতাক মাকৰ একাউণ্টত জমা দিয়া আজি আমি কি কাম কৰা নাই আজি আমি দুখীয়া মানুহৰ লগত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি হায়াৰ সেকেন্ডাৰী পাছ কৰিলে ছোৱালীক স্কুটি দিয়ালৈ আজি আমি প্ৰত্যেকটো সমাজৰ প্ৰত্যেক শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি কাম কৰিছো অসমত বন্দুক বাৰুদ নোহোৱা হ'ল অসমত আন্দোলন নোহোৱা হ'ল আৰু এইবিলাকৰ পৰা লাভ কি হৈছে আজি এই কলিয়াবৰ সমষ্টিত বহুত ল'ৰা ছোৱালী আছে যোনে তামিলনাডুত গৈ কাম কৰে কেৰালাত গৈ কাম কৰে কৰ্ণাটকত কাম কৰে অন্ধ্ৰপ্ৰদেশত কাম কৰে দৰমহা কিমান পায় কোনে কৰিলে জীৱিকা সখী বাইদেউসকলে কৰিলে কোনবাই টকা পইচা লৈছে নেকি এইবাৰ লৈছে নেকি আৰু যিসকলে জিঅ' টেগিং কৰিব পৰা নাই 10 মেৰ পৰা 20 দিন আপোনালোকে সময় পাব নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব কাকো সহায় ল'ব নালাগে যাৰ জিঅ' টেগিং হোৱা নাই যি বাইদেউসকলে কৰি দিলে যাৰ নিজৰ জিঅ' টেগিং হোৱা নাই সি নিজে জিঅ' টেগিং কৰিব পাৰিব নিজে নিজৰ পইচা খাব নেকি নিজেতো নিজৰ পইচা নাখায় নেখাব গতিকে এটা পইচা খোৱা ৰাস্তা বন্ধ হৈ গ'ল আৰু ভৱিষ্যতে মই ডিসি সকলক কৈছো যে যাৰ লগত ৰেশন কাৰ্ড থাকে তাক কোনো আঁচনিৰ কাৰণে ইনকাম সাৰ্টিফিকেট খুজিব নালাগে ৰেশন কাৰ্ড মানে ইনকাম সাৰ্টিফিকেট শ্ৰদ্ধা ৰাইজ চাউল হল অৰুণোদয় হল বিনামূলীয়া এডমিশন হল জিঅ' টেগিং হল কলেজত নামভৰ্তি হল দৰিদ্ৰ দুখীয়া মানুহে যাতে সহায় পায় 1 অক্টোবৰ দিনটো মনত ৰাখিব 1 অক্টোবৰৰ পৰা আমি আপোনালোকক কম দামত ৰেশন কাৰ্ডত দালিও দিম চেনিও দিম আৰু নিমখো দিয়াৰ আমি ব্যৱস্থা কৰিম ভাল হ'বনে বেয়া হ'ব লুঙিতকৈ ভাল নে বেয়া মুছুৰীতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ চেনিৰ দাম বজাৰতকৈ 30 টকা কম হ'ব দালিৰ দাম বজাৰতকৈ 30 টকা কম হ'ব আৰু নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব আৰু কি লাগিব মিঠাতেল কি লাগিব তেল লাগিব চাউল হল দালি হল নিমখ হল চেনি হল অৰুণোদয় হল জিঅ' টেগিং হল আৰু কি লাগিব মিঠাতেল কিন্তু মই বেলেগ এটা দিম বুলি ভাবিছো আপোনালোকক গেছৰ এটা সিলিণ্ডাৰৰ দাম 950 এজেন্সি বিলাকে লয় 1050 মই আপোনালোকক গেছৰ সিলিণ্ডাৰ 1 অক্টোবৰৰ পৰা 650 টকাত আপোনালোকক দি দিম ভাল হ'বনে বেয়া হ'ব আৰু লগত শুনক যাৰ যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকে গেছ 250 টকাত ঘৰত পাই যাব ভাল হ'বনে বেয়া হ'ব ভাল হ'বতো তেলখিনিও চাই লওক কিন্তু গেছ চেনি দালি নিমখ চাউল অৰুণোদয় আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ দেউতাক মাকৰটো কামেই মই হালকা কৰি দিলো হয়নে নহয় এতিয়া মই আৰু দুটা কাম কৰিম দেউতাক মাকৰ কষ্ট আৰু কমি যাব এটা ক্লাছ 9ৰ ছোৱালীয়ে